ধুবুৰীত বিগত 6 মাহে পৰি আছে সাংসদ পুঁজিৰ 5খনকৈ এম্বুলেন্স। সাংসদ ৰকিবুল হুছেইন সাংসদ পুঁজিৰ দ্বাৰা ধুবুৰী গ্ৰাম্য অঞ্চলৰ ৰাইজৰ বাবে মুকলি কৰা 5খনকৈ এম্বুলেন্স বিগত 6 মাহে বিতৰণ কৰা নহল। কোনো ধৰণৰ যত্ন নোলোৱাকৈ মুকলি স্থানত পৰি আছে কেইবা লাখ টকীয়া আঁচনিৰ এম্বুলেন্স। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ধুবুৰীৰ গ্ৰাম্য অঞ্চলৰ হস্পিটেলসমূহৰ বাবে 5খনকৈ এম্বুলেন্স মুকলি কৰা হয় যদিও বিগত 6 মাহে বিতৰণ নকৰাক লৈ ক্ষোভ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা এই 5খনকৈ এম্বুলেন্স শীঘ্ৰেই বিতৰণ কৰি দিবলৈ দাবী জনাই ধুবুৰীৰ সচেতন মহলে। আজি গভৰ্ণমেণ্ট টিভি হস্পিটেলত ইয়াতে আহিছোঁ আৰু আমি আগৰ পৰা ফলো কৰি আছোঁ এইটো যে এম্বুলেন্স 5টা ইয়াতে আছে আৰু বিগত 6 মাহ ধৰি এম্বুলেন্সটো পৰি আছে। এইটো MP ফাণ্ডৰ এম্বুলেন্স হয়, মাননীয় ৰকিবুল হুছেইন সাহেবৰ। আমি এইটো এম্বুলেন্স আমি ফটো চাইছোঁ ইয়াতে আৰু এইটো MP ফাণ্ডৰ হয়। মই এটা কথা ভাবি আছোঁ যে এইটো গ্ৰাম্য অঞ্চলৰ এইটো প্ৰাইমাৰী হস্পিটেলৰ এম্বুলেন্স, এই এম্বুলেন্সটো কিয় ডিষ্ট্ৰিবিউট নকৰিলে? 6 মাহ হৈ গ'ল আৰু এই এম্বুলেন্স পচি আছে ইয়াতে। আৰু এই মোৰ ফালে এটা এম্বুলেন্স চাইছোঁ, বহুত পুৰণা এম্বুলেন্স, এইটোও পচি গৈছে অলৰেডি। যদি এনেকুৱা অৱস্থা হয় টিবি হস্পিটেলৰ, এই নতুন এম্বুলেন্স MP ফাণ্ডৰ পৰা বিনামূলীয়া, এই MP ফাণ্ডৰ বিনামূলীয়া এম্বুলেন্স এইটো গ্ৰাম অঞ্চলত দিব লাগিছিলে। আৰু কিমান মানে অসুবিধাৰ মধ্যে পৰি আছে গ্ৰাম অঞ্চলৰ মানুহবিলাকক। কেতিয়াবা পেচেণ্ট মৰি গৈছে এম্বুলেন্সৰ কাৰণে, কেতিয়াবা পেচেণ্ট চিৰিয়াছ হৈ গৈছে এম্বুলেন্সৰ কাৰণে নিব পৰা নাই, বহুত অসুবিধা আছে। মই ভাবো অতি সোনকালে আমি 7 দিন টাইম দিছোঁ, আমি মুখ্যমন্ত্ৰী কৈছোঁ, আমি MP মহোদয় কৈ আছোঁ, হেল্থ মিনিষ্টাৰক মই কৈছোঁ, আপোনালোকৰ এই এম্বুলেন্স লাখ লাখ টকা ইয়াতে এম্বুলেন্স পৰি আছে, লাখ লাখ টকা গভৰ্ণমেণ্টৰ ক্ষতি হৈ আছে। কিয় ক্ষতি হৈ আছে? গভৰ্ণমেণ্টক মই আমি হুংকাৰ দি আছোঁ আমি যে অতি পলমে আপোনালোকৰ এই 5টা এম্বুলেন্স যেটো আছে, এই 5টা মানে অতি পলমে গ্ৰাম অঞ্চলত পঠাব লাগিব, ডিষ্ট্ৰিবিউট কৰিব। নহতে ইয়াৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰিম। ধন্যবাদ।